হতিয়াত গাহৰি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এমাহলৈ গাহৰিৰ মাংস ক্ৰয় বিক্ৰয়ত বাধা প্ৰদান তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা। আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি চুবুৰীয়া অৰুণাচল প্ৰদেশলৈও গাহৰি মাংস সৰবৰাহত বাধা। আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণক লৈ তৎপৰ হৈছে তিনিচুকীয়া জিলা প্ৰশাসন। তিনিচুকীয়া জিলা প্ৰশাসনে ইতিমধ্যে তৎপৰতা গ্ৰহণ কৰিছে। হতিয়াত গাহৰি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি, এমাহলৈ গাহৰি মাংস ক্ৰয় বিক্ৰয়ত বাধা প্ৰদান কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা। আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। ইয়াৰ উপৰি চুবুৰীয়া অৰুণাচল প্ৰদেশলৈও গাহৰিৰ মাংস সৰবৰাহত বাধা। আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণক লৈ তৎপৰ হৈছে তিনিচুকীয়া জিলা প্ৰশাসন। আমি সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত সংযুক্ত হৈছোঁ তিনিচুকীয়াৰ ব্যুৰো প্ৰশান্ত সাটোৱালৰ সৈতে। প্ৰশান্ত, সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম। পাৰ্থ চাওক, শদিয়া সমজিলাৰ অন্তৰ্গত কাকপথাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিত আফ্ৰিকান সোয়াইন ফিভাৰ যেতিয়া সংক্ৰমণ পোহৰলৈ আহিছিল আৰু তাৰ পিছতে এতিয়া তিনিচুকীয়া জিলা প্ৰশাসনে এই সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে এতিয়া তৎপৰতা বৃদ্ধি কৰিছে। কালি দিনটোত যিহেতু তিনিচুকীয়া জিলা প্ৰশাসনে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত 3টা দিনৰ কাৰ্যসূচীৰে 10 কিলোমিটাৰ ব্যাঘাৰ্ধ এলেকাত নিৰীক্ষণ কৰাৰ লগতে গাহৰিত কালিং কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিগত এমাহলৈকে গাহৰি মাংস কিনা বেচা সকলোখিনি নিষেধাজ্ঞা আৰোপ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে শদিয়া সমজিলাত। আৰু তাৰ সমান্তৰালভাৱে অৰুণাচললৈকো গাহৰি সৰবৰাহ, গাহৰি মাংসৰ বিক্ৰী কোনো যাতে কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। আৰু যদি এই সমূহ আইন উলংঘা কৰে, যিসমূহ লোকে উলংঘা কৰি গাহৰি মাংস বিক্ৰী কৰিব, তেওঁলোকৰ ওপৰত 223 অধীনত আইনী ব্যৱস্থা, ভাৰতীয় ন্যায় সংহিতাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে প্ৰশাসনে উল্লেখ কৰিছে। আৰু 2005 চনৰ যিখন দুৰ্যোগ ব্যৱস্থাপনা আইন, সেই আইনৰ অধীনতে এই কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে। আৰু গাহৰি দেশত যি আফ্ৰিকান সোয়াইন ফিভাৰ যে সংক্ৰমণ হৈছে, এই সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে কিন্তু এতিয়া তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে পশু চিকিৎসা বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে শদিয়া সমজিলাত তৎপৰতাৰে কাম কৰাৰ কথা ইতিমধ্যে জিলা প্ৰশাসনে সদৰি কৰিছে। আৰু বিগত 30 দিনৰ ভিতৰত যাতে কোনো গাহৰি মাংস বিক্ৰী বা ক্ৰয় বিক্ৰয় যাতে কৰিব নোৱাৰে তাৰ প্ৰতি এতিয়া প্ৰশাসনে চোকা নজৰ ৰাখিছে শদিয়া সমজিলাত। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।